অসমৰ 28% ভূমিহীন কৃষক 32% মাৰ্জিনেল ফাৰ্মাৰ বা উপান্ত কৃষক মানে 60% মানুহৰ মাটি খুব কম আছে তেওঁলোকে নিজে ডিপ টিউবেল এটা বহাই লৈ নিজে খেতি কৰিব নোৱাৰে পাঞ্জাবত পাৰে অলপ বেছিকে মাটি আছে হাৰিয়ানাত পাৰে আমাৰ কম ছাৰ হে কাৰণে আমি দেখিছো যে ইণ্ডিয়ান কাউন্সিল ফৰ এগ্ৰিকালচাৰ ৰিসাৰ্চে দেখুৱাইছে যে আমাৰ 1 হেক্টৰ মাটিত আমাৰ ধান উৎপাদন হয় 2413 কিলোগ্ৰাম কেজি আৰু সেই সময়ত পাঞ্জাবত 4516 কিলোগ্ৰাম 1 হেক্টৰত হয় আমাতকে দুগুণ হয় হাৰিয়ানাতো প্ৰায় দুগুণ হয় স্যার কোৱেশ্চনটো কৰক এটা প্ৰশ্নটো হল যে সদায় আমাৰ কৈ থাকে যে উৎপাদন বহাম অসমক ধনী ৰাজ্য কৰিম অসমক শ্ৰেষ্ঠ ৰাজ্য কৰিম অসমক এক নম্বৰ ৰাজ্য কৰিম জলসিঞ্চনৰ ক্ষেত্ৰত আজিৰ দিনটোত অসম 22 নম্বৰ কোনদিনা জলসিঞ্চনৰ 100% ব্যৱস্থা কৰি খেতিয়ক বিলাকক বছৰৰ সকলো সময়তে খেতি কৰাৰ ব্যৱস্থা কৰি কোনদিনা অসমক ভাৰতৰ 1 নম্বৰ জলসিঞ্চিত ৰাজ্যৰূপে প্ৰতিষ্ঠা কৰিব সেই প্ৰশ্নটো অনাৰেবল মিনিষ্টাৰ